মাৰ্গেৰিটাল বৰগোলাই এই ক্ৰীড়া ফিল্ডত 21তম আদিবাসী মহাসভা কাৰণে খুব জোৰদাৰকৈ প্ৰিপেৰেশ্যন হৈছে আৰু আজিৰ পৰা 29, 30, 31 আৰু 1 ফেব্ৰুৱাৰীলৈকে এই মহাসভাখন আয়োজন কৰা হৈছে। আৰু আদিবাসী মহাসভা 1996ৰ পৰা এই মহাসভাখন আয়োজন কৰা হৈছে। পোনপ্ৰথমে বাবে আমাৰ নৰ্থ লখিমপুৰত প্ৰথমবাৰ কাৰণে মহাসভা হৈছিলে আৰু তেতিয়াৰ পৰা আদিবাসীসকলৰ এই মহাসভাখন মিলনভূমি হিচাপত আমি আয়োজন কৰিছোঁ। আৰু এই মহাসভাতে বিভিন্ন সমস্যাবোৰৰ বিষয়লৈ আলোচনা কৰা হয়। আৰু আদিবাসীসকলৰ যিহেতু মেইন সমস্যা হয় ট্ৰাইবেল ষ্টেটাছ, আমি চিডিউলিঙৰ কাৰণে অত দিনৰ পৰা এই ট্ৰাইবেল কাৰণে আমি আদিবাসী, যিহেতু আমি আদিবাসী, অল ইণ্ডিয়া বেচিছত আদিবাসীসকলে ট্ৰাইবেল ষ্টেটাছ পাই আছে আৰু এইটো সংবিধানৰ অধিকাৰ, কিন্তু আমি অসমত আমি সদায় বঞ্চিত হৈ আছোঁ। এতিয়া আমি দেখিছোঁ আমাৰ চৰকাৰে আমাক ট্ৰাইবেলৰ নামত বিভিন্ন ধৰণৰ প্ৰলোভন দি আমাক ঠগিব বিচাৰিছে। আমাৰ এইবাৰ যিটো ছেশ্যনত আমাক ট্ৰাইবেল বুলি ভি কেটেগৰীত সজাই থৈছে, কিন্তু এইটো এটা দুৰ্ভাগ্যজনক। আমি দেখিছোঁ সংবিধানত কোনো ট্ৰাইবেল ভি বুলি নাই। যিটো জয়পাল সিং মুণ্ডাই যি ট্ৰাইবেলৰ কাৰণে যি কনষ্টিটিউশ্যন বনাইছে তাত কোনো ভি কেটেগৰী নাই। এইটো জাষ্ট এটা আমাক ভলীবল, এটা ট্ৰাইবেল ভলীবলহে বনাব বিচাৰিছে। যেতিয়া যি চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক এবাৰ ইফালৰ পৰা সিফালে মাৰি থাকিব, ষ্টেট গভৰ্ণমেণ্টে মাৰিব, এনেকুৱা ধৰণৰ আমাৰ খেলাহে খেলি আছে। গতিকে আজি এই মহাসভাত এটা ডাঙৰ সিদ্ধান্ত লোৱা হ'ব। বহুত দিন আমি মহাসভাত সদায়ে আমি সামাজিক, অৰ্থনৈতিক আৰু নিজৰ পৰিচয়ৰ কাৰণে মাত মাতি আছিলোঁ, কিন্তু এইবাৰ মহাসভা এটা অন্য ৰূপত মহাসভাৰ এটা ৰূপ ল'ব। যিহেতু আমি ৰাজনৈতিক হিচাপত আমি যুঁজিবৰ কাৰণে সিদ্ধান্ত ল'ম। গতিকে এই মহাসভাখন নিশ্চয় আপোনালোকে চাব। তাৰ প্ৰেক্ষাপটত মানে বহুত ডাঙৰ এটা সিদ্ধান্ত উপনীত হ'ম আৰু এইবাৰ ৰাজনীতি নিশ্চয় এটা ডাঙৰ সিদ্ধান্ত মহাসভাখনে দিব। এই সময়ত এই মহাসভাস্থলীত উপস্থিত হৈছোঁ। আজিৰ পৰা মহাসভা আৰম্ভণিৰ দিন 3দিনীয়া 4দিনীয়াকৈ এই মহাসভা চলি থাকিব। আৰু যেনেকৈ আমাৰ উপৰোক্ত বক্তাই ক'লে যে এইবাৰ মহাসভাৰ বিষয় আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আমাৰ ST কেটেগৰী পোৱাটো। ST বুলিলে যদি আমি দেখিবলৈ পাওঁ যে অসমৰ যিমানজন 6 জনগোষ্ঠীৰ মাজতো যদি আমি ভালকৈ যাওঁ, তেওঁলোক সকলো OBCতহে পৰে, কিন্তু আদিবাসীসকল সিহঁত STত পৰে। কিন্তু তথাপিও ST বুলি আমাৰ আদিবাসীসকলক মানে যি ক্ৰাইটেৰিয়া সংবিধানত আছে, সেই সংবিধানত থকা ক্ৰাইটেৰিয়াখন নিদি ভি কেটেগৰীত ৰাখিবলৈ বিচাৰিছে অসম চৰকাৰে। এয়া সঁচাকৈয়ে অন্যায় বুলি আমি ভাবিছোঁ। আৰু এইটো এনেকুৱা এটা চৰকাৰৰ প্ৰতাৰণা বুলি ক'ব লাগিব যে আমি আদিবাসী ST পোৱাৰ যোগ্য হোৱা স্বত্বেও আমাক এতিয়ালৈকে ST দিয়া নাই। ইয়াৰ অন্যথাও আমি দেখিবলৈ পাইছোঁ যিসকল নহয় OBC হয়, তেওঁলোক কেতিয়াও ST হোৱাৰ মানে তেনেকুৱা ক্ৰাইটেৰিয়া বা যোগ্যতা নাই, তথাপিও তেওঁলোকক ST দিয়াৰ কথা কৈছে। কিন্তু যিসকল আচলতে পাব লাগে ST, তেওঁলোকক দিয়া নাই। গতিকে ইয়াৰ পৰা দেখা গৈছে যে আমাৰ এই নীতি এইবোৰ চেঞ্জ কৰিব লাগিব। এতিয়া আমি নিজেই ৰাজনীতিকভাৱে একদম বৰ শক্তিশালী হ'ব লাগিব আৰু সেই ৰাজনীতিক শক্তিৰ যোগেদি আমি নিজৰ এই আদিবাসীসকলক ST দিয়াবৰ বাবে চেষ্টা চলাব লাগিব। এয়ে
আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ সময় আৰু আমাৰ কাম এইটোৱে হ'ব আমাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ কাম